তো আমি জানিলো যে পাকিস্তান বৰ অকল পাকিস্তানৰ সন্ত্ৰাসবাদী মানুহকেইটাই নহয়, গোটেই একেবাৰে তলৰ পৰা ওপৰলৈ তেওঁলোক সন্ত্ৰাসবাদী আৰু তেওঁলোক ইণ্ডিয়াৰ বিপক্ষে সদায় তেওঁলোকে চান্স পাব লাগে। কিন্তু তেওঁলোকে যি সন্ত্ৰাসবাদী লগাই আমাৰ ধৰ্ম মন্দিৰত যোৱা মানুহখিনিক হত্যা কৰিলে সেই বিষয়ে এটা কথাও উল্লেখ নাই। কিয় মানে ইচ্ছা কৰে? ভাগ্য ভাল আমাৰ যে আমাৰ যিটো ভাৰতীয় শক্তি এই শক্তিটো ভাল আছে আৰু শক্তিটো দিনক দিনে উঠি আছে আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিত গোটেই বিশ্ব আমাৰ জাগি উঠিছে। সেয়েহে তেওঁলোক আমাৰ হাতত পৰাজয় হ'ব লগা নিচিনা হৈছে আৰু মোটামুটি পৰাজয় হৈছে। গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আমাৰ আৰু আগুৱাই যাওক আৰু তেওঁ সন্ত্ৰাসবাদী নহয় গোটেই দেশখনেই পাৰিলে জুৰুলা কৰি দিয়ক। নাই, এইটো দেখা দেখি কথা তেওঁলোকে নিজেই লাগিছে কেনেকৈনো আমাক এতিয়া বন্ধ কৰি ৰাখিব পাৰে। কাৰণ তেওঁলোকে মুকলিভাৱে দেখা পালে যে ভাৰতীয় আৰ্মি ভাৰতীয় শক্তি বৰ ডাঙৰ শক্তি, সেয়েহে তেওঁলোক গোটেই বিপদত পৰা যেন লাগে। হয়তো দেখাকৈ নহ'লেও পাকিস্তানে বেলেগ দেশক ভিতৰুৱাকৈ চৰণ চুই তেওঁলোকে কৈছে যে আমাক বাচক নহ'লে আমি মৰি যাম। কাৰণ ইণ্ডিয়ান যি শক্তি সেই শক্তিৰ ওপৰত আমাৰ শক্তি একো নাই, সেনেকৈ ধৰক আৰু।